দেখিব ৰিং খেলত মুৰ্গী পায়, হাঁহ পায়, এনেকুৱা খেল ৰিং। লাচিত ঘাটত সুন্দৰ মেলা হৈ আছে, গতিকে ইয়াতে টিকেট কৰা হৈছে। টিকেট কৰি আপোনালোকক দেখাম ভিতৰত কি হৈ আছে। সকলোকে নমস্কাৰ। ৰাতুল শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গমেই পালে এয়া মাছখোৱাত বীৰ লাচিত দেৱৰ যি মূৰ্তিৰ ওচৰতে গুৱাহাটীৰ মাছখোৱাত সুন্দৰ মেলা হৈ আছে। অহা 5 জানুৱাৰীলৈকে মেলাখন হ'ব। গতিকে আজি 4-5 দিন হ'ল মেলাখন আৰম্ভ হোৱা। ভিতৰত সোমাইছোঁ, চাই যাওক। যি পাৰোঁ আপোনালোকক দেখাম। এয়া দেখিছে 50 টকাত সৰু সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ খেলিব পাৰে। 5-6 মিনিট ঘূৰাই আৰু ওপৰত সেয়া দেখিছে ট্ৰেইন গৈ আছে, তাতো 100 টকা। 100 টকাৰ টিকেটত আপোনাৰ ট্ৰেইনত 5-6 মিনিট ঘূৰাই দিব তেনেকুৱা। গতিকে আপোনালোকে চাই যাওকচোন। আৰু এটা ডাঙৰ চকৰি আছে, তাতো এই চকৰিটো হ'ল, সেইটোতো 100 টকা। গতিকে সুন্দৰ সুন্দৰ এইটো চকৰি দেখিছে কিমান ডাঙৰ। এইটোত কেই টকা হ'ব? মানুহ উঠি আছে। এইটো হৈ গ'ল 100 টকা টিকেট, এই ডাঙৰ চকাটো। এইটো অকলে অকলে চলাব পাৰি এইটো। এখন বজাৰ পাব 5 জানুৱাৰীলৈকে থাকিব। একেবাৰে লাচিত ঘাটতে আছে, লাচিত ঘাট। সৰু সৰু ল'ৰা ছোৱালীবিলাক গাড়ীত উঠে, 50 টকা। এই পুতলাবিলাক ঘূৰি চাওঁগে হা। দেখিব ৰিং খেলত মুৰ্গী পায়, হাঁহ পায়, এনেকুৱা খেল ৰিং। আৰু ময়ো ৰিং খেল নেখেলা নহয়, ৰিং খেল খেলিছিলোঁ আৰু প্ৰাইজো পালোঁ। এটা ধুনীয়া সুন্দৰ ঘড়ী পালোঁ ৰিং খেলত। বল মাৰি পেলাই গিলাচটো পেলাব লাগে আৰু তাৰ চিত্ৰটো দি দিছোঁ চাওক। এইটো ঘড়ীটো পালোঁ। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।